আৰু তেখেতে নিশ্চয় এই প্ৰশ্নৰ সমিধান আজি আপোনালোক সকলোৰ পৰাই বিচাৰিছে। আমি প্ৰথমতেই কৈছোঁ যে আমি এই পৰম মংগল মহাভাগৱত ব্যাখ্যাকাৰ আসনত আমি আজি এই আয়োজক সমিতিৰ আহ্বান ৰক্ষা কৰি উপস্থিত হৈছোহি। আপোনালোকৰ মনৰ সংশয় ছেদ কৰিব পৰাকৈ আমি প্ৰস্তুতি নহয়, তথাপিতো আপোনালোকৰ মাজতে আমি ঈশ্বৰৰ কথা নজনাবিলাক জানিম বুলিয়ে আমি আগবাঢ়ি আহিছোঁ। তথাপিতো তেখেতে যেতিয়া এটি প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছে, প্ৰশ্নটি কৈছিলে যে প্ৰজাপতি দক্ষৰ অহংকাৰ পৰম বৈষ্ণৱ শিৱসত্তাৰ মাজেদি নিগ্ৰহ কৰিছে। অৰ্থাৎ দক্ষৰ এই অধ্যায়ত দক্ষৰ যি চৰিত্ৰত যি অহংকাৰ ভাৱ ফুটি উঠিছে, দক্ষৰ অহংকাৰ ভাৱটো নাশ কৰিছে শিৱৰ জৰিয়তে। তেখেতৰ প্ৰশ্নটো হৈছে যে শিৱসত্তাৰ জৰিয়তে নিগ্ৰহ কৰিছে, অৰ্থাৎ নিগ্ৰহ মানে হ'ল দমন কৰিছে বা শাসন কৰিছে। শিৱৰ মহিমাৰ জৰিয়তে দক্ষৰ সেই অহংকাৰী ভাৱটো নাশ কৰা হৈছে। গতিকে আমাৰ জীৱন ব্যৱস্থাত শিৱৰ সেৱাৰ অবিহনে দক্ষৰ দৰে ৰূপক ধ্বংস কৰিব পৰা যাবনে? তাৰমানে আমি আমাৰ জীৱন ব্যৱস্থাত সেই দক্ষৰ দৰে এই অহংকাৰী প্ৰবৃত্তিবিলাক আমি কেনেধৰণে নাশ কৰিম, নে শিৱক বাদ দি আমি নাশ কৰিম? তেখেতে প্ৰশ্নটো নিশ্চয় তেনেধৰণে উত্থাপন কৰিছে বুলি মই ভাবিছোঁ। গতিকে দ্বিতীয়জনা গুৰুৱে এষাৰ কথা উল্লেখ কৰিছে, অবেদাগম আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ, বিস্তৰ তীৰ্থত নাহি কিছু প্ৰয়োজন, সংসাৰ তৰিবে খোজা যেবে আপোন মুখৰ হেতুতে বে, গোবিন্দ গোবিন্দ বেকত বোলাব চন। এইকাৰণে মই এই ঘোষাষাৰ ইয়াত উত্থাপন কৰিছোঁ যে বেদাগম আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ, বিস্তৰ তীৰ্থত নাহি কিছু প্ৰয়োজন। আপোনালোকে নিশ্চয় বুজিছে যে আমাৰ মনত যি অহংভাৱ আছে, আমাৰ মনত যি ঈশ্বৰৰ প্ৰতি সদ্ভাৱনা নাই, আমাৰ কুসংস্কাৰে আমাৰ আন্ধাৰত আমি অন্ধকাৰত আমি লিপ্ত হৈ আছোঁ। আমাৰ মনৰ এই মলিনতা দূৰ কৰিবৰ কাৰণে আমি প্ৰথমতে আমাৰ ইন্দ্ৰিয়বিলাকক আমি সংযম কৰিব লাগিব। আৰু সেই ইন্দ্ৰিয়বিলাকৰ ৰিপুসমূহৰ ভিতৰত আমাৰ এই কামনা বাসনা, অহংকাৰ, এইবিলাকে আমাক পীড়া কৰি থকাৰ কাৰণে আমি ঈশ্বৰৰ ভক্তিৰ চৰণত আমাৰ মনটো একাগ্ৰচিতে আমি দিব পৰা নাই। গতিকে এই দক্ষৰূপী অহংকাৰী মনটোক আমি বশ কৰিবলৈ হ'লে আমি ভগৱন্তৰ চৰণত আমাৰ মনটো আমি নিৱেশ কৰিব লাগিব। আমি ভগৱন্তৰ পৰম মংগল পবিত্ৰ গুণনাম ভাগৱত ধৰ্ম আচৰণৰ জৰিয়তে আমাৰ মনৰ কলুষতা আমি এইবিলাক দূৰ কৰি আমি ভগৱন্তৰ চৰণত যদি আমি আশ্ৰয় গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় এই দক্ষৰূপী অহংকাৰী মনটোক আমি দমন কৰি ভগৱন্তৰ চৰণত আমি ঠাই পাম বুলি আমাৰ বিশ্বাস। শিৱ হ'ল সুন্দৰ, শিৱ হ'ল সত্য, আপোনালোকে জানে। গতিকে শিৱক ভগৱন্তই নিজৰ দেহৰ পৰা ভিন্ন বুলি আমাক শাস্ত্ৰত কোৱা নাই, অভিন্ন। ভগৱন্তই যেতিয়া এই সৃষ্টিক
আগবঢ়াই নিবৰ বাবে ভগৱন্তই তিনিজন দেৱতাক তেখেতে সংসাৰৰ দায়িত্ব দিছিলে। আমি কওঁ হৰ্তা কৰ্তা, আমাৰ দেহটোত হৰ্তা কৰ্তা। ভগৱন্তই ব্ৰহ্মাক জীৱসমূহ সৃষ্টি কৰিবলৈ দায়িত্ব দিছিলে আৰু ব্ৰহ্মাই ভগৱন্তৰ আদেশত সমস্ত জীৱকুল সৃষ্টি কৰিছিলে। ইয়াত সৃষ্টি বৰ্ণনাত ৩য় স্কন্ধত ওলাই গৈছে কথাখিনি। আৰু কৰ্তা হিচাপে শিৱয়ে আমাৰ দেহটোত ভগৱন্তৰ এই দায়িত্ব পালন কৰি আছে। গতিকে শিৱ অস্তিত্ব, ব্ৰহ্মা অস্তিত্বটো আমি আধ্যাত্মিক তাত্ত্বিক দিশত চাবলৈ গ'লে আমাৰ হৃদয়ত আছে। তথাপিতো কৃষ্ণকহে জগতৰ সমস্ত জগতৰ হাৰ বুলি কৈছে। আমি কৃষ্ণক ভজনা কৰিলে আমি আন দেৱতাক ভজনা নকৰিলেও হয় বুলি বাৰে বাৰে শাস্ত্ৰত এই কথাষাৰ কৈছে। গতিকে আমি দক্ষৰূপী মনটোক, আমাৰ দেহত থকা অহংকাৰীক আমি নিজৰ মনৰ জৰিয়তে, আমি ঈশ্বৰ কৃষ্ণ প্ৰেম ভকতি ভাৱনাৰ জৰিয়তে আমি অহংকাৰী মনটোক আমি নিশ্চয় নাশ কৰিব পাৰিম বুলি ভাগৱত শাস্ত্ৰই দিয়া আচৰণ মাধ্যমৰ জৰিয়তে গ'লে আমি দক্ষৰূপী মনটোক আমি দমন কৰি আমাৰ নিজৰ জীৱন ভগৱন্তৰ চৰণত যি আমাৰ মুক্তিৰ পথ, এই পথটো আমি নিশ্চয় প্ৰশস্ত কৰিব পাৰিম বুলি মই ভাবিছোঁ। আৰু এনেধৰণে আমি জনা ফালৰ পৰা আমি উত্তৰ ভাগ যথাসাধ্য আগবঢ়াবলৈ চেষ্টা কৰা হ'ল কৃষ্ণ। এতিয়া শিৱৰ আৰু সতীৰ মাজত কথোপকথন হৈ আছে। সতীয়ে বাৰে বাৰে শিৱক স্বামী গৃহলৈ যাবলৈ অনুৰোধ জনাই আছে আৰু শিৱই ভূত ভৱিষ্যত সকলো কথা জানি সতীক পিতৃগৃহলৈ যাবলৈ বাৰণ কৰিছে। আনফালেদি নিজৰ স্বামী বাক্য লংঘন কৰিলে সতীৰ কুলধৰ্ম নষ্ট হয়। সেয়েহে সতীয়ে কেনেধৰণে স্বামীক পতিয়ন যোৱাব পাৰি তাৰ প্ৰতি স্বামী সহিতে সতীয়ে নানাভাৱে অনুনয় বিনয় কৰি শিৱক কিন্তু মান্তি কৰাব পৰা নাই। পিতৃগৃহত যজ্ঞ আৰু পিতৃগৃহলৈ জীয়েক যাব নোৱাৰা এটা অৱস্থা। শেষত সতীয়ে স্বামী বাক্য লংঘন কৰি যাবলৈ স্থিৰ হৈছে। স্বামী বাক্য শুনি মাজে মাজে সতী ক্ৰোধান্বিত হৈ উঠিছে। কেনেধৰণে পিতৃৰ গৃহত গৈ পিতৃৰ যজ্ঞত অংশগ্ৰহণ কৰোঁগৈ তাকে মনে ভাবি ভাবি স্বামীক বিভিন্ন প্ৰকাৰে অনুনয় বিনয় কৰি স্বামীক মান্তি কৰিব নোৱাৰি অৱশেষত সতীয়ে নিজ গৃহলৈ যাবলৈ বুলি প্ৰস্তুত হৈছে। এই কথাষাৰে ইমানতে আমাক পাঠে জানিবলৈ দিছে। প্ৰভুমস্ত ইতিমধ্যে সতী বুলি ক'লে আপোনালোকে সকলোৱে জানে, মহাসতীসকল দ্ৰৌপদী, কুন্তী এইসকলক তেওঁলোকৰ যিবিলাক মাতৃ অবলা মাতৃ হিচাপে তেখেতলোকৰ যিবিলাক অৱদান এই মহাভাগৱত শাস্ত্ৰৰ প্ৰথম আৰম্ভণিতে ইয়াত কুন্তী দেৱীৰ কথা উল্লেখ কৰা হৈছে। কুন্তী দেৱীৰ 5টা পুত্ৰ সন্তান যেতিয়া হৈ থকা অৱস্থাত অশ্বস্থামাই যেতিয়া 5টা সন্তানৰ শিৰচ্ছেদ কৰিছিল আৰু অৰ্জুনে সেই পুত্ৰ সন্তান অশ্বস্থামাক যেতিয়া হাতে ভৰিয়ে বান্ধি আনি দ্ৰৌপদীৰ মাতৃৰ হাতত যেতিয়া সেই পুত্ৰ যেতিয়া অৰ্পণ কৰিছিল তেতিয়া মাতৃয়ে কৈছিল যে মই আজি 5টা সন্তানৰ দুখত যিধৰণে ভাগি পৰিছোঁ
ঠিক সেইধৰণে দ্ৰোণীপুত্ৰ অশ্বত্থামাক যদি তুমি আজি শিৰচ্ছেদ কৰা, তেতিয়াহ'লে মোৰ দৰে গৌতমীও সেই পুত্ৰ সন্তানত হিয়াত হিয়া ঢাকুৰি ঢাকুৰি কান্দিব লাগিব। গতিকে মাতৃৰ ইমান মহানতা, মাতৃৰ ইমান হৃদয় কোমল, সন্তানৰ প্ৰতি ইমান স্নেহ। গতিকে তেনেকুৱা এগৰাকী মাতৃক এখন সমাজ গঢ় দিয়াত মাতৃজাতিৰ যথেষ্ট অৱদান আছে। সতীৰ যি স্বামী ভক্তি, এই স্বামী ভক্তিক ভাগৱতে মান্যতা প্ৰদান কৰিছে। আমি দক্ষ যজ্ঞত বীৰভদ্ৰই দক্ষৰ শিৰ ছেদন কৰিছে, শেষত সাগৰ মোৱানি দক্ষৰ শিৰত লগাই দিছে। এই কাহিনীবিলাক আমি জানি এই কাহিনীবিলাকৰ পৰা যদি আধ্যাত্মিক যদি আমি জ্ঞানটো ল'ব নিবিচাৰোঁ, তেতিয়াহ'লে আমাৰ ভাগৱত পঢ়া অৰ্থ বা আমাৰ ফল আমাৰ নাহিব। যিহেতু ইয়াত এই অধ্যায়টিক আজি সঠিক শ্ৰেষ্ঠতা প্ৰদান কৰিছে আৰু এগৰাকী পতিব্ৰতা নাৰীয়ে স্বামীৰ বাক্য লংঘন নকৰাকৈ, স্বামী আজ্ঞা নোহোৱাকৈ তেওঁ ৰাজবাটে নালাগে পিতৃগৃহলৈ যাবলৈ তেওঁ ঘনেপতি বাৰে বাৰে স্বামীক পৰা আজ্ঞা বিচাৰি তেওঁ নানা স্তুতি প্ৰাৰ্থনা কৰিছে। আজি আমি আমাৰ সমাজখন আধ্যাত্মিক দিশত আগবাঢ়ি যাওক, কুসংস্কাৰ এইবিলাক নাশ হওক, আমাৰ জীৱনবিলাক খুব সুন্দৰ হওক, আধ্যাত্মিক জ্ঞানেৰে আমাৰ জীৱন যাত্ৰা আলোকিত হওক, এইবিলাক কথা আমি চিন্তা কৰি কৰি মহাভাগৱত যজ্ঞ আয়োজন কৰোঁ। জ্ঞানীসকলক, পণ্ডিতসকলক, শিক্ষাবিদসকলক আমি নিমন্ত্ৰণ কৰি আমি সভা সমিতি পাতোঁ, আমি অখণ্ড ভাগৱত পাঠ পাতোঁ। কিন্তু আমাৰ অখণ্ড ভাগৱত পাঠ বা ব্যাখ্যা অনুষ্ঠানত আমাৰ যিবিলাক ৰাইজৰ সৈতে আমাৰ আলোচনা হয় বা আখ্যান উপাখ্যানৰ বিলাকৰ জৰিয়তে আমি কি তাৰ পৰা বস্তুটো আমি ভাল বস্তুটো ল'ব লাগিব, যদি আমি সেইবিলাকৰ প্ৰতি যদি আমাৰ আগ্ৰহ প্ৰকাশ নকৰোঁ, তেতিয়াহ'লে আমাৰ ভাগৱত পঢ়া সাৰ্থকতাটো নাহিব আৰু আমি এখন সুস্থ সমাজ গঢ় দিব কিন্তু নোৱাৰিম। দ্ৰৌপদী মাতৃয়ে যেনেকৈ 5টা পুত্ৰ সন্তানৰ শোকত তেওঁ যি দুখ পাইছে, সেই দুখটো তেওঁৰ দৰে আন এগৰাকী অবলা নাৰীয়ে যাতে নপক, তাৰ বাবে তেওঁ চিন্তা কৰিছে। গতিকে সতীয়ে নিজৰ স্বামী বাক্য লংঘন নকৰাকৈ কেনেকৈ স্বামীক অনুনয় বিনয় কৰি স্বামীৰ পৰা আজ্ঞা লৈ তেওঁ পিতৃগৃহলৈ তেওঁ যাবলৈ তেওঁ চেষ্টা কৰিছে। কিন্তু বৰ্তমান সময়ছোৱাত আমাৰ যদি এগৰাকী তিৰোতাক আমি যদি নিজৰ পিতৃগৃহলৈ যাবলৈ বাধা দিওঁ, আমাৰ বাধা মানিবনে? কেতিয়াও নামানে। গতিকে তাত কি হ'ব? গৃহকণ্ডল হ'ব। গতিকে আমি এই ভাগৱতৰ আসনৰ পৰা আমি এই মহাসতী যি আধ্যাত্মিক যি তাত্ত্বিক দৰ্শন, এই দৰ্শনটোক আমি আমাৰ আইসকলে গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। কাৰণ এখন সমাজ আৰু সতী সন্তান শুদ্ধ সত্য আৰু আধ্যাত্মিক দিশত আগবঢ়াৰ ক্ষেত্ৰত আমাৰ মাতৃসকলৰ অৱদান যথেষ্ট আছে। গতিকে এই মহাসতীয়ে যেনেকৈ বাৰে বাৰে ভগৱন্ত অৰ্থাৎ স্বামী শিৱদেউক স্তুতি প্ৰাৰ্থনা কৰি পিতৃগৃহলৈ তেওঁ যাবলৈ বাৰে বাৰে অনুনয় বিনয় কৰি তেওঁ আজ্ঞা বিচাৰিছে। গতিকে এনে এক আদৰ্শ আমাৰ সমাজবিলাকত আমাৰ আই মাতৃবিলাকে এইবিলাক গ্ৰহণীয় কৰিব লাগে। এইবিলাক গ্ৰহণ কৰিলে আমাৰ উঠি অহা যিবিলাক মাতৃয়ে যি সন্তান পৃথিৱীৰ বুকুত আগবঢ়াই দিয়ে, সেই সন্তানসমূহবিলাক সুসন্তান হ'ব, আধ্যাত্মিক ভাৱযুক্ত হ'ব,
গৃহখনত বা সমাজখনত শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব। গতিকে আমি সতীৰ চৰিত্ৰৰ জৰিয়তে আমি আমাৰ সমাজখনৰ কথা চিন্তা ভাৱনা কৰি আমি সমাজখন আগুৱাই নিয়াত প্ৰত্যেকজন ইয়াত ব্যক্তিৰ মহাভাগৱতত যি মহাভাগৱতৰ ভগৱন্তৰ লীলা চৰিতাৰ্থ কৰিবৰ কাৰণে যিবিলাকে মহাভাগৱতত অংশগ্ৰহণ কৰি আছে, এইসকল ব্যক্তিসকলৰ আমি সৎগুণটো যেনেকৈ মৌ-মাখিয়ে ফুলত পৰি মূৰৰ ফুলৰ ৰেণু আনি পেলানি মৌজোল সৃষ্টি কৰে, ঠিক সেইধৰণে আমি এই মহাভাগৱতৰ যিবিলাক সৎ বাক্য, সৎ স্বভাৱযুক্ত আচাৰ বিচাৰ, এইবিলাক যদি আমি লৈ আমি জীৱন যাত্ৰা যদি আগবাঢ়ি যাওঁ, নিশ্চয় মহাভাগৱতে আমাক উপকৃত কৰিব। যদি আমি মহাভাগৱতৰ আচৰণবিলাক যদি আমাৰ জীৱন যাত্ৰাত যদি আমি গ্ৰহণ কৰি আমি যদি তাক যদি মান্যতা যদি প্ৰদান নকৰোঁ, নিশ্চয় আমাৰ জীৱনটোৰ পৰিচালনা হোৱাত আমি ঈশ্বৰৰ চৰণত ঠাই পোৱাত আমাৰ হয়তো আমাৰ মাজত বাধা আহি যাব পাৰে। গতিকে আমি অধ্যায় মাজে মাজে পুনৰ যি পাৰোঁ আপোনালোকৰ আগত আগবঢ়াই যাম। কৃষ্ণ। স্বামীৰ আজ্ঞা পাই সতীয়ে পিতৃগৃহলৈ যাবলৈ ওলাল, আৰু সতীৰ যেতিয়া পিতৃগৃহলৈ যাবলৈ ওলাল তেতিয়া বৃষ বাহনকে মুখ্য কৰি নন্দী ভিন্দী আদি কৰি যত ভৃত্য আছে সকলোবিলাক মহা আনন্দেৰে সতীৰ লগত দক্ষ যজ্ঞলৈ যাবলৈ গীত বাদ্য নৃত্য শংখ ভেৰী তাল গোমুখ আদি সকলোবিলাক বাদ্য যন্ত্ৰ নৃত্য গীতেৰে আনন্দ উৎসাহিত হৈ সকলোবিলাক সতীৰ সহিতে সকলো পিতৃগৃহলৈ গ'ল। আৰু সতীয়ে পিতৃগৃহত যজ্ঞত উপস্থিত হৈ দেখিছে যে বিপ্ৰগণে মন্ত্ৰপাঠ পঢ়ি আছে আৰু যজ্ঞত মানে মাংস আহুতি দি আছে। আকৌ ঋষিগণ বহি আছে, তেখেতলোকে বিধি পাঠ কৰি আছে। তাত বিভিন্ন পূজাৰ দ্ৰব্য পায়স ঘৃত দুগ্ধ মধু তাম্বুল কণ্ডলী মধুৰী মূলান নানা ফলেৰে নৈবেদ্য সাজি যজ্ঞৰ নৈবেদ্য হিচাপে অৰ্পণ কৰি তাত যজ্ঞ কাম কৰি আছে। সতী মনে মনে অন্তৰত ভাৱ জাগৃত হৈছে, যিহেতু দেৱতা হৈ যজ্ঞত নৈবেদ্য হিচাপে তাত মাংস পূজাৰ নৈবেদ্য হিচাপে তাত ব্যৱস্থা কৰাৰ বাবে সতী মনে মনে অকণমান অন্তৰত উদ্ভাৱ জাগৃত হৈছে। এই কথাবিলাক সতীয়ে সময়ত হুমৰি হুমৰি দক্ষক এই কথাবিলাক কৈ দক্ষৰ প্ৰতি বিৰোধ ভাৱ প্ৰকাশ কৰিছে। ব্ৰহ্মাৰ পুত্ৰ হৈ দক্ষই যি জীৱহিংসা কৰি যজ্ঞত মাংস আহুতি প্ৰদান কৰিছে, এই কথা সতীয়ে সহ্য কৰিব পৰা নাই। পিতৃ হলেও আমি এষাৰ কথা জানো, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হুৱে নষ্ট, হৰিক ভজি আপোনাক তাৰে। আমি নিজেই নিজৰ শত্ৰু আৰু আমি নিজেই নিজৰ বন্ধু। জীৱৰ প্ৰতি হিংসা ভাৱ যদি আমি আনো, তেতিয়াহ'লে আমাৰ ভক্তিৰ পাত্ৰটো দূৰৈৰ কথা, আমি মানৱ জীৱনৰ আমাৰ উদ্দেশ্য লক্ষ্যৰ পৰা আমি বিচলিত হ'ব লাগিব। সেইকাৰণে ঘোষাত আৰু এজনা কথা কৈছে, অমিগমিন মহাসাধুনৰে পৰম সন্তোষে তৃণ জলে
হিংসা শূন্য হৈয়া থাকয় জীৱন ধৰি তথাপিতো ইটো তিতয়ৰ কৈবত পিখু নব্যাধ হ'ব জানাই এহি তিনি কাৰণে বৈ বোলে মৃগ মীন সাধুনৰে মৃগ মানে আমি বুজি পাইছোঁ মৃগয়া কৰিবলৈ যোৱা মৃগ মীন মানে হ'ল মাছ আৰু সাধু মানে হ'ল ভক্তসকল ভগৱন্তৰ একান্ত ভক্ত আপনা হক মৃগ মীন মহা সাধুনৰে পৰম সন্তোষে তৃণ জ্বলে মৃগটোৱে অৰণ্যত বিচৰণ কৰি ফুৰিছে হিংসা শূন্য হিংসা নাই কোনো কপট নাই অবিৰামভাৱে নিজৰ জীৱন যাত্ৰাত যুদ্ধ কৰি সেই হৰিণটিয়ে নিজৰ আহাৰ কাৰণে তেওঁ জীৱন নিৰ্বাহৰ কাৰণে তেওঁ কাৰ্য চলাই ফুৰিছে সেই মুহূৰ্ততে ব্যাধে আঁতৰৰ পৰা কি কৰিছে হৰ প্ৰহাৰ কৰি সেই পহুটোক বধ কৰিছে নিজৰ জীৱন নিৰ্বাহৰ কাৰণে মাছটোৱে পানীত মুক্তভাৱে বিচৰণ কৰি নিজৰ শৰীৰৰ বাবে নিজৰ দেহৰ বাবে মাছটোৱে আহাৰ বিচৰণ কৰি জীৱন নিৰ্বাহ কৰি আছে কি কৰিছে জালুৱাজনে জালখন মাৰি মাছটোক সেই পানীৰ পৰা ধৰি আনি হত্যা কৰিছে মৃগ মীন মহাসাধুনৰে পৰম সন্তোষে তৃণ জ্বলে হিংসা শূন্য হৈয়া থাকয় জীৱন ধৰি এই তিনিজন ব্যক্তিয়ে এই তিনিটি জীৱই হিংসা শূন্য হৈ কোনো কপট ভাৱ নাৰাখি নিজৰ জীৱন নিৰ্বাহ ক্ষেত্ৰত নিজেই কাকো অনিষ্ট নকৰাকৈ তেখেতলোকে নিজৰ জীৱন অতিবাহিত কৰি আছে পৰম সন্তোষে তৃণ জ্বলে হিংসা শূন্য হৈয়া থাকয় জীৱন ধৰি তথাপিতো ইটো তিতয় কৈবত্য বিক্ষুণ্ণ ব্যাধ জানাই সেই তিনি অকাৰণে বৈৰী সাধুজনৰ কাৰণেও এজন সূচক আছে সূচকে জানিবা গ্ৰাম্য শোধন কৰে গতিকে কাৰো প্ৰতি বিদ্বেষভাৱ নেৰাখি কোনো জীৱ হিংসাৰ ওপৰত অসৎ ভাৱ নেৰাখি সাধুসকলে সদায় সমস্ত জীৱকুলৰ সমস্ত জীৱ জগতৰ সমস্ত জীৱৰ কল্যাণৰ উদ্দেশ্যে ভগৱন্তৰ চৰণত পৰমঙ্গল নাম লয় ভগৱন্তৰ চৰণত ভক্তি কৰে সেইজনৰ কাৰণেও বোলে শত্ৰু হিংসা সৈন্য হৈয়া থাকয় জীৱন ধৰি তথাপিতো ইটো তিতয় কৈবত্য পিখুন ব্যাধ হ'ব জানা সেই তিনি অকাৰণে বৈৰী পিখুন মানে কৈ ফুৰা আনৰ দুখ আচৰণ কৰি ফুৰা গতিকে সেয়েহে সতীয়ে যেতিয়া পিতৃগৃহত যজ্ঞস্থলীত যজ্ঞৰ পূজাৰ নৈবেদ্য হিচাপে তাত যেতিয়া মাংস দেখা পালে সতীৰ ক্ৰোধান্বিত হৈ তেওঁ খঙত জৰ্জল্যমান হৈছে গতিকে ব্ৰহ্মাদেৱৰ স্বয়ং অংশজাত দক্ষ তেওঁ আজি যজ্ঞ কৰি যজ্ঞত মাংস পূজাৰ নৈবেদ্য হিচাপে অৰ্পণা কৰাক লৈ সতী বিতুষ্ট হৈছে লাহে লাহে পিতৃগৃহত এই যজ্ঞস্থলীত পিতৃ যিবিলাক অকৰণীয় কাৰ্য এইবিলাক দেখি লাহে লাহে সতী ক্ৰোধান্বিত হ'বলৈ আগবাঢ়িছে আমাক গুৰুজনাই কীৰ্তন শাস্ত্ৰত আমাক জনাইছে কুকুৰ চিগাল গদভৰু আত্মাৰাম জানিয়া হবাকো কৰি পৰিবা প্ৰণাম আৰু সেই কথাকে মই পুনৰ কৈছোঁ যে ব্যাসে যেতিয়া জীৱহিংসাৰ ওপৰত পুৰাণসমূহ ৰচনা কৰিলে গতিকে তেওঁ যেতিয়া জীৱহিংসা সমস্ত জীৱৰ যেতিয়া তেওঁ অহিত চিন্তা কৰিলে জীৱৰ প্ৰতি তেওঁ অহিত চিন্তা কৰাৰ কাৰণে তেওঁ মনত উগুল থুগুল ভাৱ আহিল গতিকে সেই উগুল থুগুল ভাৱ নাশ হ'বৰ কাৰণে নাৰদে উপস্থিত হৈ ক'লে প্ৰচাৰিক গোবিন্দ গুণ নাম যশ গতিকে গোবিন্দৰ
পৰম মংগল পবিত্ৰ গুণনাম বস্তু প্ৰকাশ কৰিবলৈ ক'লে। আমাক গুৰুজনে এইটো কোৱা নাই যে কুকুৰৰ চিগালৰ গদভৰু আত্মাৰাম জানিয়া তুমি সবাকো কৰিবা প্ৰণাম। কুকুৰটোক দেখাৰ লগে লগে আমাক কুকুৰটোক সেৱা কৰিবলৈ কোৱা নাই। কিন্তু সৰ্বভূতেষু আত্মা, সকলো আত্মাতেই ভগৱন্ত বিৰাজমান। গুৰুজনাই বৰগীত আকাৰে কৈছে, ঈশ স্বৰূপে হৰি হব ঘতে বৈঠ জৈসন গগন বিয়াপি। গুৰুজনাই কৈছে ভগৱন্ত সমস্তৰে জীৱদেহত ভগৱন্তই পৰমাত্মা হিচাপে ভগৱন্ত বিৰাজমান। আমাৰ এই পঞ্চভূতি দেহটোত পূৰ্ণকৃষ্ণ ভগৱন্তই, এই হৰিটোত ভগৱন্তই চেতন শক্তি যি মুহূৰ্তলৈকে আমাক দি থাকিব তেতিয়ালৈকেহে আমি চৈতন্য শক্তিৰ দ্বাৰা পৰিচালিত হৈ থাকিম। আজি জীৱকুলত উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ, সকলো জীৱই ভগৱন্তৰ চৈতন্য শক্তিয়েহে চৈতন্য লাভ কৰি চালিত হৈ আছে। গতিকে সেই জীৱ সমস্তৰ প্ৰতি যদি আমাৰ মনত হিংসা ভাৱ থাকে, কপট ভাৱ থাকে, তেতিয়াহ'লে কেতিয়াও আমি ভগৱন্তৰ চৰণত ভক্তি কৰিলে আমি ভক্তিৰ ফল লাভ কৰিব নোৱাৰোঁ। দ্বিতীয় জনা গুৰুৱে ঘোষাৰ পদচন্দত কৈছে, নিগম নিগুহ হৰিৰ নাম নলয়া মন কোন কাম। অ ভৱখিনি দুখে তু হৰি চৰণ জমকা লমায়া দুখ তাৰণ। কপট বাচাৰে তেজিয়া মন কেৱলে ভজিও হৰি চৰণ। হৰিৰ আশ্ৰয় নেৰিও ভাই ঐকান্তিক সুখতে বেখে পায়। আমি যদি কপট আচাৰ লৈ যদি জীৱ হিংসা কৰি যদি আমি সেই তামসিক আহাৰবিলাক যদি আমি যদি নিজৰ দেহৰ যদি আমি আহাৰ হিচাপে যদি গ্ৰহণ কৰোঁ, আমি ভগৱন্তৰ চৰণত যদি পূজা অৰ্চনা কৰিবলৈ যদি আমি জীৱক মাংস স্বৰূপে ঈশ্বৰৰ চৰণত যদি নৈবেদ্য আমি সজাই তোলোঁ, তেতিয়াহ'লে আমি ভগৱন্তক পূজা কৰাৰ সাৰ্থকতা বা ক'ত? আমি জীৱ হিংসা কৰি যদি ভগৱন্তৰ চৰণত যদি ভক্তি কৰোঁ, যত জীৱ জংগম কৃত পতংগ অগণগ জগতে ৰিকায়া। গতিকে যিমানবিলাক জীৱ আছে সকলো বোলে ভগৱন্তৰ অংশ। গতিকে জীৱৰ ওপৰত আমি হিংসা কৰিবলৈ বাদ দিব লাগিব। আমি এনেধৰণে জীৱন নিৰ্বাহ কৰিব লাগিব যেনেকৈ এখন বোৱতী নদীয়ে আনৰ হিতৰ কৰ্মৰ কাৰণে তেওঁ অহৰ্নিশে নদীখন বৈ আছে। এজোপা বৃক্ষই যেনেকৈ ৰ'দ বৃষ্টি প্ৰিয়া এইবিলাক সহনশীলভাৱে তেওঁ এজোপা বৃক্ষই মনুষ্য বা আন জীৱ সমস্তৰ কাৰণে তেওঁ সহনশীলতা ধৈৰ্যতাৰে তেওঁ সময়মতে ফল দি আছে। যেনেকৈ এজনী গাই গৰুৱে আনৰ উপকাৰৰ কাৰণে তেওঁ দুগ্ধ দি আছে, সেয়েহে কোৱা হৈছে পৰোপকাৰায় বুৱন্তি নদ্যা পৰোপকাৰায় ফলন্তি বৃক্ষা পৰোপকাৰায় দুহন্তি গাৱ। যি স্বৰূপে গাই গৰুজনীয়ে আনৰ কাৰণে গাখীৰকণ দিছে, যি স্বৰূপে এজোপা গছে আনৰ উপকাৰৰ কাৰণে ফল প্ৰদান কৰিছে,
যি স্বৰূপে এখন বোৱতী নৈয়ে আনৰ হিতৰ কাৰণে অহৰহৰ তাত জল প্ৰবাহিত হৈ আছে, ঠিক সেইধৰণে আমাৰ মানৱ জীৱনটো আমি ঈশ্বৰৰ অৰ্থে, আন জীৱৰ অৰ্থে, মিত্ৰজনৰ অৰ্থে, আত্মজনৰ অৰ্থে, দৰিদ্ৰজনৰ অৰ্থে আমি দয়াশীল হ'ব লাগিব, আমি ক্ষমাবান হ'ব লাগিব। যদি আমি পৰহিংসা কৰি, জীৱহিংসা কৰি, আমি জীৱৰ ওপৰত যদি অত্যাচাৰ কৰি আমি ভগৱন্তৰ চৰণত যদি সেই জীৱক আমি নৈবেদ্য স্বৰূপে যদি আমি ভগৱন্তৰ চৰণত অৰ্পণ কৰি ভগৱন্তক তুষ্ট কৰিবলৈ যাওঁ, ভগৱন্ত কেতিয়াও সন্তুষ্ট নহয়। যিহেতু এই অধ্যায়ত সতীয়ে পিতৃগৃহলৈ যজ্ঞত সতী উপস্থিত হৈ আনন্দ মনে যজ্ঞত উপস্থিত হৈছে স্বামী আজ্ঞালৈ, কিন্তু পিতৃগৃহতে যজ্ঞস্থলীত উপস্থিত হৈ যেতিয়া যজ্ঞত মাংস নৈবেদ্য দেখিলে, তেতিয়া সতী ক্ৰোধে জজ্জল্যমান হৈ ক্ৰোধান্বিত হৈ তেওঁ লাহে লাহে পিতৃৰ প্ৰতি কিছু বিদ্বেষ ভাৱ লাহে লাহে জাগৃত হৈছে। গতিকে আকৌ পুনৰ আমি হাত ধৰিম। কৃষ্ণ।